সকলোলৈকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইখিনিতে কওঁ, কালি মই যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো কিবা খেলি মেলি লাগিলে, মানে এটা হেৰিটোকে মানে ডাবল হৈ গ'লগৈ, গম পাইছেনে? গতিকে বেয়া নাপাব, প্ৰথম কৰিছোঁতো উলট পালট হৈ যায় আৰু মানুহ দেখিলে নাৰ্ভাছ হৈ যাওঁ ন। মানুহ আহিছিলে সেইটো সময়ত এডিট কৰি থকা সময়ত, আৰু এডিট কৰিবও নাজানো ভালকৈ। যদি এডিট কৰিব পৰা হয় মই সেইখিনি কাটি দিব পাৰিলোঁ হয়, গতিকে বেয়া নাপাব। মাত্ৰে ভুল হয়ে, তাতে দেখাই দিয়া মানুহো নাই ন, কোনেও নাজানে, মই নিজেহে কৰোঁ, সেইটো কাৰণে তেনেকুৱা হৈ গ'লগৈ। কেইবাবাৰো মই চাইছোঁ কাটি পেলাই, আৰু সেই ছেম আকৌ সেই তেনেকৈয়ে আহি যায়। কি হ'ল মই নিজে নাজানো। চাই লাজো লাগিছে, তাৰপিছত উপায়ো নাই, সেইটোকে নিদিলেও আকৌ বেলেগ দিবলৈও নাইকিয়া চব, কাৰণ মোবাইলৰ পৰা মই আঁতৰাই দিওঁ, দিয়াৰ পিছতেই মানে চব মই ডিলিট কৰি দিওঁ, সেইটো কাৰণে তেনেকুৱা হ'ল। আৰু এতিয়া মূল কথাটোলৈ আহোঁ। কালি যে মই যিটো কৈছিলোঁ যে নিবনুৱা হেৰি বুলি কৈছিলোঁ, যুৱক যুৱতী কৈছিলোঁ, চাওকচোন ইমান মাটি গুৱাহাটী বুলিয়ে নহয়, বহুত জেগাত নিজে 61টি ৰজা হৈ আছে। নাম নাপায়, 61টি ৰজা হৈ আছে, গম পায়েই, 16-17টা কোম্পানীৰ মালিক। সেইবিলাকততো আমাৰ অসমৰ যুৱক যুৱতীক দিয়া নাই নহয়, চাকৰি দিয়া নাই নহয়, চব বহিৰাগতৰ মানুহ আনি পেলাই সেইবিলাকত সংস্থাপন কৰিছে। আৰু তাকে নকৰি যদি নিজে অসমত কিমান মাটি আছে, তাতে যদি ডাঙৰ কোম্পানী বহুৱালে হয়, কিমান উপকৃত হ'ল হয়, তেতিয়া সেই বহিৰাগতবিলাকৰ হাতত প্ৰাণ আহুতি দিবলগীয়া নহ'ল হয়। সেই তাকে ক'বলৈ বিচাৰিছিলোঁ। ক'বলৈ বিচাৰোঁতে মানুহ আহি গ'ল যে উলট পালট লাগিলে। গতিকে এইবিলাকেই সমস্যা। আৰু কালি মই কৈছিলোঁ মদৰ 400 লিটাৰ নহয়, 4,000 লিটাৰ ডেইলি মানে চেল যোৱাব লাগিব, সেইটো অৰ্ডাৰ দিছে, গম পাইছে? সেইটো কাৰণে কৈছোঁ, মদ খালে কিবা উন্নতি হ'ব নেকি? সিহঁতৰহে হ'ব, সিহঁতৰ পকেট গৰম হ'ব, আমাৰ ল'ৰা ছোৱালী ধ্বংস হ'ব, নহয় জানো? সেইটো ক'বলৈ বিচাৰিছিলোঁ মানে। গতিকে চাই থাকক আগলৈ। মই এইখিনিতে বহি পেলাই, পাকঘৰত বহি পেলাই চব্জি কাটি আছোঁ আৰু ভিডিঅ'টো বনাই আছোঁ। উঠি অহা ল'ৰা ছোৱালীয়ে কয়, এই ৰাস্তা ঘাট হৈছে, আমুক হৈছে, গাঁৱে ভূঞে ৰাস্তা ঘাট এইবিলাক মানে হেৰি দিয়ে, কিন্তু সেইবিলাকৰ লগত তৰ্ক কৰিবলৈও আমি নাযাওঁ। নিজে কওঁ, মাইকী মানুহবিলাকক অৰুণোদয়ৰ নামত পইচা দিছে, 1200 টকা দিয়ে, গেছটোৰ দাম হ'ল 1100 টকা, হয়নে নহয়? কাইলৈকে জ্বৰ হওকচোন, বিনামূলীয়া চাউলখিনি দিছে, কোনো মানে হেৰি নাইকিয়া, বহুতেতো নাখায়েই, সেয়া চাউল বহুতে নাখায়, আৰু মানে কি ক'ম আৰু, একেবাৰে উপায় নোহোৱা মানুহখিনিয়ে খায়, তেনেকুৱা কথা। গতিকে সেই 1200 টকাটো আপোনালোকে বিশ্বাস কৰিবনে, সিহঁতৰ মন্ত্ৰী MLA পুতেকহঁতৰ টিফিন খৰচটো ডেইলি 1200 টকাতকৈ বেছি যায়, গম পাইছে নাই? তাকে আমাৰ উঠি অহা যুৱচামে নুবুজি পেলাই মানে এই ইলেকশ্যনৰ সময়ত কিবা এটা দিয়ে যে, আৰু এনেই খটাই থাকে, 10-20 টকা দি থাকে, সেইবিলাকতে উঠি ভাঙি ফুৰে। বাইকত তেল অকণ ভৰাবলৈ পালেই হ'ল, ঘৰৰ পৰা ইনষ্টলমেণ্টত গাড়ী এখন ল'ব, লৈ পেলাই সেই তেনেকৈ লাফাংগা কৰি পেলাই ঘূৰি ফুৰে। মানে চকুৰ আগত দেখি থকা কিছুমান হেৰিহে কৈছোঁ দেই, মই মনে সাজি পেলাই মই কোৱা নাই, দেখি থকা কিছুমান কথাহে কৈছোঁ মই। আৰু দাদাগিৰি, মানে ডাঙৰ সৰু কাকো বাছ বিচাৰ নকৰে, মদ খাব, ডাঙৰ সৰু বাছ বিচাৰ নাই, য'তে ত'তে মানে একদম মাৰ পিট কাজিয়া এইবিলাকেই আৰু। গতিকে কি কৰিব, নিজৰ গাৰ্জেনবিলাকে যদি সতৰ্ক নহয় তেন্তেহ'লে বহুত দিগদাৰ, গম পাইছে? আজি অলপ বতৰটো ভাল, সেইটো কাৰণে ভালো লাগিছে। সোনকালে গা পা ধুই আজৰি হৈ, আজি 4:30 মানতে উঠিলোঁ, উঠি গা পা ধুই পেলাই আজৰি, পিছবেলা মন্দিৰত যাব লাগিব, সেইটো কাৰণে আজৰি হৈ আছোঁ। গতিকে চাই থাকক আগলৈ। দুপৰীয়া ভাত পানী খাই শুই উঠি পেলাই আহিলোঁ অলপ ওলাই। চাওক, পাৰ্ক এখন বনাইছে আমাৰ ওচৰতে, এইয়া মানে শিলশাকুত যে মাজতে ঘৰ ভাঙিছিলে, ইয়াতে ঘৰ ভাঙিছিলে, আৰু ঘৰ ভঙাৰ পিছত ইয়াতে পুখুৰী খান্দি পেলাই এতিয়া পাৰ্ক বনাবলৈ লৈছে। এইয়া চাওক, তাৰ পাৰে পাৰে কিমান ধুনীয়াকৈ ফুলবিলাক ৰুইছে, ইটো পাৰে সিটো পাৰে। এতিয়ালৈকে অ'পেনিং হোৱা নাই, এইবিলাক ফিচাৰীৰ দৰে এইবিলাক খান্দিহে আছে, পুখুৰীবিলাক খান্দি আছে। চাওক, তাৰ কাষতে লাগি আছে চাই বাবা মন্দিৰ, গৈ আছোঁ তালৈ। কিন্তু চাই বাবা মন্দিৰত বহুত মানুহ হয়, দেখিছে গাড়ী আহিয়ে আছে। এতিয়া আৰতি হ'ব মানে, চাওক
এয়া ধূপ চাকি জ্বলাই ল'লোঁ, জ্বলাই লৈ এতিয়া ইফালে উঠিব যাওঁ আৰু চাই থাকিব ভিতৰলৈ বাহিৰৰ পৰিৱেশটো। ভিতৰত মানুহ দেখিছে, ভিতৰত মানে হেৰি কৰিব নিদিয়ে, ভিডিঅ' বনাবলৈ নিদিয়ে, সেইটো কাৰণে বাহিৰটোত বনাই দিছোঁ। কি ধুনীয়া পৰিৱেশ, মন চন বেয়া লাগিলে এনেকুৱা জেগাত আহিলে নিশ্চয় মনটো বহুত ভাল লাগে, নহয়নে বাৰু? এতিয়া এইফালে আকৌ সোমাই যাম, ভিতৰত গৈ নিদিব নহয়, সেইকাৰণে ইয়াতে বনাই লৈছোঁ। ব'লক সোমাই, ঢেৰ মানুহটো। তাৰ পিছৰখিনি দেখাই আছে চাওকচোন, ভিতৰত মানুহ সোমাবই নোৱাৰি, এই দুৱাৰমুখৰ পৰা মানুহ দেখিছেনে? কিমান মানুহ, তথাপিও চেষ্টা কৰোঁ সোমাই যাবলৈ। ভিতৰলৈ সোমাই আহিব পাৰিলোঁ। এয়া চাওক কিমান লাইন হৈ আছে দেখিছে দুৱাৰমুখৰ পৰা, এই তথাপিও মানে সোমাই আহিব পাৰিলোঁ দিয়কচোন, ভাগ্য ভাল আছিল চাগে। চিকিউৰিটিজনে ক'লে কি বাইদেউ এফালে সোমাই যাওক, সেই সোমোৱাই দিলে। এতিয়া লাইনত থিয় হৈ আছোঁ, তাতে বহি লৈছোঁ খিচিৰি খাবলৈ, দেখিছে? ভিতৰত মানে কি খিচিৰি খাবলৈ দিছে যদিনো পানীটো তাত এলাও নাই, পানী পেলাই মানে লেতেৰা কৰিব যে, সেইকাৰণে পানীটো বাহিৰত দিছে। এয়া চাওক, আনিবলৈ পঠিয়াই দিছোঁ। এয়া চাওক, চেণ্ডেলবিলাক ইয়াতে থয়, বাইকবিলাক ইয়াতে থ'ব দিছে। এইয়া চেণ্ডেল আনিব গৈছেগৈ। ইতিমধ্যে মন্দিৰৰ পৰা আমি ওলাই দিলোঁ, গতিকে এতিয়া ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, যদি পাৰে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।